নতুন বছৰে আমাৰ বাবে নতুন নতুন বতৰা লৈ আহে। নতুন বছৰে আমাক বহুতো আশা দিয়ে। কেনেকুৱা ধৰণৰ আশা? যে যোৱা বছৰ যিবোৰ কাম আমাৰ নহল বা যিসমূহ কাম আমাৰ ৰৈ গ'ল, সেই কামসমূহ আমি এই বছৰ সম্পূৰ্ণ কৰিম। সপোনবোৰ সম্পূৰ্ণ কৰাৰ মাদকতাৰে আমি নতুনক আদৰিবলৈ উত্ৰাৱল হৈ পৰোঁ। এই বছৰ কি কৰিম কি নকৰিম তাৰে কল্পনাত ব্যস্ত হৈ পৰে আমাৰ মনবোৰ। নতুন বছৰৰ নতুন কামৰ লগত আমাৰ গ্ৰহবোৰো জড়িত হৈ পৰে। আমাৰ জীৱনৰ সকলোবোৰ ক্ষেত্ৰতে আমাৰ গ্ৰহবোৰে আমাক প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে নতুন কামৰ বা নতুন কিবা কৰাৰ আৰম্ভণিতে জ্যোতিষশাস্ত্ৰই আমাক বহুতো সহায় কৰে। যদি আৰম্ভণিতে আপোনাক দেখুৱাই দিয়া হয় যে আপোনাৰ ৰাশিৰ বাবে এই বছৰ পঢ়াৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, নতুবা অন্যান্য ক্ষেত্ৰত কেনেধৰণে যাব, তেতিয়া আপুনি আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব পাৰে। আমি আলোচনা কৰি আছিলোঁ 2025 চনটো কোনটো ৰাশিৰ বাবে কেনে হ'ব। আজি আমি ৰাশি চক্ৰৰ ষষ্ঠ ৰাশি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি 2-3টা ৰাশিৰ বিষয়ে আলোচনা কৰিছোঁ। আপোনালোকে সেইসমূহ ভিডিঅ' চাই ল'ব পাৰিব। আৰু আপোনালোকে যদি এনেধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাব কোনটো ৰাশিৰ বিষয়ে আপোনালোকে 2025 চনটো কেনে যাব জানিব বিচাৰে। আপোনালোকে যোনটো ৰাশিৰ বিষয়ে ক'ব, সেইটো ৰাশিৰ ভিডিঅ'য়ে নেক্সট লৈ অহা হ'ব। গতিকে আজি আমি কন্যা ৰাশিৰ 2025 বৰ্ষটো কেনে যাব তাকে চাওঁ বলক। ভুলবোৰ কুটুৰি কুটুৰি উলিওৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকল পাকৈত। আপোনালোকে হয়নে নহয় কথাটো কমেণ্ট বক্সত লিখি জনাব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰ আপোনাৰ ভালে যাব। আপুনি বহুত অপৰচুনিটিও পাব। কিন্তু যদি আপুনি লজিষ্টিক ডিপাৰ্টমেণ্ট, পৰিবহণ বিভাগ বা কোনো চৰকাৰী চাকৰিৰ আপুনি কাম কৰি আছে, তেন্তে অলপ সাৱধান হ'ব। প্ৰমোশ্যনৰ ক্ষেত্ৰত অলপমান আপোনাৰ ডিলে হ'ব পাৰে। আপোনাৰ কামত কোনোবা বেলেগে আপোনাৰ কামবোৰত দাগ লগোৱাৰ পৰিকল্পনাও কৰিব। আপুনি সেইসমূহো দেখিব। যদি আপুনি ব্যৱসায়ৰ লগত জড়িত, তেন্তে আপোনাৰ লাভ হ'ব। কন্যা ৰাশিৰ ব্যক্তিসকল প্ৰায় শত্ৰুৱে আৱৰি থাকে। আপোনাক আপোনাৰ ওচৰ পাজৰৰ মানুহবোৰে বৰ মিঠা মিঠা কথা কয়, যেন আপোনাতকৈ আপোন আৰু তেওঁলোকৰ বাবে কোনো নাই। কিন্তু আপোনাৰ পিছফালে তেওঁলোকে আপোনাক লৈ জ্বলে। আপোনাক লৈ জেলাচি ফিল কৰা মানুহকো প্ৰায়ে আপুনি লগ পায়। আপোনাৰ নিশ্চয় অভ্যাস হৈ গৈছে এই মানুহবোৰৰ লগত আপুনি প্ৰায়ে থাকে। মানে আপুনি গম পায় যে মানুহগৰাকী বা এই মানুহজন মোক লৈ জ্বলে বা মোৰ পিছফালে মোক বেয়া বেয়াকৈ কথা কয়। সেই কথাখিনি আপুনি জানে, কিন্তু আপোনাৰ সন্মুখত তেওঁ মিঠা মিঠা কথা কয়। এটা কাম কৰিব, জ্বলাসকলক আৰু জ্বলাব। কোনো কাৰণ নোহোৱাকৈ এওঁলোক আপোনাক লৈ জ্বলে। আপুনি নিজে কেতিয়াবা আচৰিত হৈ পৰে যে কিয় এনে হয়। বাদ দিয়ক, এইবোৰ জ্বলাবোৰক জ্বলিবলৈ দিয়ক, একো নাই। আপুনি নিজৰ পৰিয়াল, নিজৰ বন্ধু বান্ধৱী আৰু আপুনি নিজৰ ওপৰত গুৰুত্ব দিয়ক। এই বছৰ যি টি বস্তুত টকা খৰচ কৰাৰ পৰাও বিৰত থাকিব। আনএক্সপেক্টেড খৰচো বেছি হ'ব। আনএক্সপেক্টেড মানে য'ত আপুনি খৰচ কৰিব নালাগে। ধৰক কাপোৰ আপোনাক দৰকাৰ নাই, আপুনি তাত গৈ কাপোৰ কিনিব, বা কিবা এটা বস্তু আপোনাৰ প্ৰয়োজন নাই, সেইসমূহ আপুনি কিনিব। তেনেকৈ আপুনি খৰচ কৰিব। গতিকে আপুনি খৰচ কৰাটো নিয়ন্ত্ৰণ কৰিব। এই সময়ত আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ টকা নাথাকিব। সেয়ে পইচাবোৰ বচাই ৰাখিব। ইনভেষ্টমেণ্ট আপুনি কৰিব পাৰে। এপ্ৰিল মাহৰ মাজভাগৰ পৰা পইচাৰ অলপমান আপোনাৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে পইচা অলপমান ছেভিংছ কৰিব। আমি ৰাশি কিয় চাওঁ? এই কাৰণেই চাওঁ ন, যে যাতে আমাৰ আহিবলগীয়া সমস্যাসমূহৰ যিবিলাক চলিউশ্যন, সেইবোৰ আমি আগতীয়াকৈ কৰি থ'ব পাৰোঁ। গতিকে আপোনালোকে অলপমান পইচা সাঁচি ৰাখিব। কন্যা ৰাশিৰ বহুতো জাতক জাতিকাই এই বছৰ বাহন কিনিব। মষ্ট প্ৰবেবলি আগষ্ট ছেপ্টেম্বৰত ঘৰ, মাটি বাৰী আদিও কিনিব বহুতে। অলপমান সতৰ্ক হ'ব সেইসকলৰ পৰা যিসকলে আপোনাক ভাল পোৱাৰ নাটক কৰে। মানে যিসকলৰ লগত আপুনি প্ৰেমত পৰি আছে, বিয়াৰ বাবে কথা ক'লে কথাবোৰ সলাই দিয়ে, তেনেসকলৰ পৰা অলপমান বাচি থাকিব। কিবা যদি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, ফেব্ৰুৱাৰীৰ পাছত সময় বহুত ভাল। আপুনি প্ৰস্তুতি চলাই যাওক। আপুনি আপোনাৰ কষ্টৰ ফল নিশ্চয় পাব। শিক্ষাৰ লগত জড়িত ব্যৱসায়, মানে যোনসকল শিক্ষকতাৰ লগত জড়িত বা টিউশ্যন বা কোচিং যোনবোৰ চেণ্টাৰ চলায় ন, সেইসমূহৰ লগত যোনবোৰ জড়িত বা শিক্ষাৰ্থীসকলৰ বাবে এই বছৰ বহুত ভাল হ'ব। ঠিকে যাব আপোনাৰ। মে'ৰ পাছত বৈবাহিক জীৱন আৰু সুখৰ হ'ব। ধাৰ্মিক যাত্ৰা মানে তীৰ্থ ভ্ৰমণ এই বছৰ আপুনি যাবলৈ সুযোগ পাব। আপুনি এই বছৰ তীৰ্থ ভ্ৰমণত যাব পাৰিব। আপোনাৰ দেউতাৰ স্বাস্থ্য অলপ ধ্যান ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠিকে যাব আপোনাৰ। অলপ পেটৰ সমস্যা হ'ব পাৰে, সেয়ে খোৱা বোৱাবোৰত ধ্যান দিব। টোপনিৰ সমস্যা আপোনাৰ অলপমান হ'ব পাৰে। মানসিক সমস্যা অলপ হ'ব পাৰে আগষ্ট ছেপ্টেম্বৰত। নিয়মিত ৰূপে যদি আপুনি এক্সাৰচাইজ বা মেডিটেশ্যন কৰে, তেন্তে আপোনাৰ মানসিক সমস্যাও নহয়। শনিদেৱ
এইবাৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ ঘৰতে থাকিব সেয়ে আপোনাৰ স্পাউছৰ লগত অলপমান খেলিমেলি হ'ব পাৰে আপুনি বহুত কিবা কিবি কৰিবলৈ বিচাৰিব আৰু আগবাঢ়িও যাব কিন্তু কিবা নহয় কিবা সমস্যা আহি আপোনাৰ কামটো ৰখাই দিব আপোনাৰ মাৰ ভৰিৰ সমস্যা হ'ব পাৰে গতিকে অলপমান ধ্যান দিব এইটো বছৰত আপোনাৰ ঘৰতো পাৰিবাৰিক সমস্যা অলপ হ'ব পাৰে 29 মাৰ্চৰ পাছত এনে ধৰণৰ সমস্যা আৰম্ভ হ'ব আৰু বাঢ়ি যাব আপোনালোকে হেয়ে অলপমান ধ্যান ৰাখিব ভগৱান বিষ্ণু বা ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ আপোনালোকে পূজা কৰিব পাৰে ঘৰৰ দক্ষিণ দিশত যদি সেউজীয়া বস্তু ৰাখিছে তেনেহলে আঁতৰাই দিব ঘৰৰ উত্তৰ দিশত যদি ৰঙা ৰঙৰ বস্তু ৰাখিছে তেন্তে সেয়াও আঁতৰ কৰি দিব এইসমূহ আপোনাৰ বাবে উপায় হিচাপে হ'ব আপোনাৰ বাবে শুভ হ'ব আৰু 2025 চনতে আপোনাৰ বাবে বহুত ভাল ভাল স্মৃতি কঢ়িয়াই আনক তাৰে আশা কৰিছো আৰু আজি ভিডিঅ'টি ইমানলৈকে আছিল গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আকৌ আপোনালোকক অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ